প্ৰথম কোৱেশ্চন ভট্টদেৱৰ পিতৃৰ নাম কি আছিল ভট্টদেৱৰ পিতৃৰ নাম কি আছিল ভট্টদেৱৰ পিতৃৰ নাম কি আছিল উত্তৰ চন্দ্ৰ ভাৰতী আছিল ভট্টদেৱৰ পিতৃৰ নাম মনত ৰাখিব চন্দ্ৰ ভাৰতী আছিল ভট্টদেৱৰ পিতৃৰ নাম কোৱেশ্চন নম্বৰ 2 ভট্টদেৱৰ জন্ম ক'ত হৈছিল ভট্টদেৱৰ জন্ম ক'ত হৈছিল ভট্টদেৱৰ জন্ম ক'ত হৈছিল উত্তৰ কামৰূপৰ বৰনগৰ অঞ্চলত ভেৰাগ্ৰামত হৈছিল কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰামত হৈছিল ভট্টদেৱৰ জন্ম কোৱেশ্চন নম্বৰ 3 ভট্টদেৱৰ জন্ম কেতিয়া হৈছিল ভট্টদেৱৰ জন্ম কেতিয়া হৈছিল ভট্টদেৱৰ জন্ম কেতিয়া হৈছিল উত্তৰ খ্ৰীষ্টীয় সৌৰ শতিকাৰ মাজভাগত 1558 খ্ৰীষ্টাব্দত 1558 খ্ৰীষ্টাব্দত মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 ভট্টদেৱে কাৰ ওচৰত শৰণ লয় ভট্টদেৱে কাৰ ওচৰত শৰণ লয় ভট্টদেৱে কাৰ ওচৰত শৰণ লয় উত্তৰ দামোদৰ দেৱৰ ওচৰত শৰণ লয় ভট্টদেৱে কোৱেশ্চন নম্বৰ 5 ভট্টদেৱক পণ্ডিত সমাজে কি উপাধিৰে বিভূষিত কৰিছিল ভট্টদেৱক পণ্ডিত সমাজে কি উপাধিৰে বিভূষিত কৰিছিল উত্তৰ কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধিৰে বিভূষিত কৰিছিল কোৱেশ্চন নম্বৰ 6 ভট্টদেৱে স্থাপন কৰা সত্ৰ দুখন কি ভট্টদেৱে স্থাপন কৰা সত্ৰ দুখন কি উত্তৰ পাটবাউসী আৰু বেহকুছি সত্ৰ পাটবাউসী আৰু বেহকুছি সত্ৰ কোৱেশ্চন নম্বৰ 7 কথা গীতা কথা ভাগৱত আৰু কথা ৰত্নাৱলী কোনে ৰচনা কৰিছিল উত্তৰ ভট্টদেৱে কথা গীতা কথা ভাগৱত আৰু কথা ৰত্নাৱলী ভট্টদেৱে ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 8 ভট্টদেৱে গদ্যত ৰচনা কৰা উল্লেখযোগ্য পুথি কেইখন কি ভট্টদেৱে গদ্যত ৰচনা কৰা উল্লেখযোগ্য পুথি কেইখন কি উত্তৰ কথা গীতা কথা ভাগৱত আৰু কথা ৰত্নাৱলী কথা গীতা কথা ভাগৱত আৰু কথা ৰত্নাৱলী কোৱেশ্চন নম্বৰ 9 কথা ভাগৱতৰ ভাষাতকৈ কথা গীতাৰ ভাষা বেছি কোমল আৰু সৰল কথাষাৰ কোনে কৈছিল উত্তৰ হেমচন্দ্ৰ গোস্বামীয়ে কৈছিল হেমচন্দ্ৰ গোস্বামীয়ে কৈছিল মনত ৰাখিব হেমচন্দ্ৰ গোস্বামীয়ে কোৱেশ্চন নম্বৰ 10 কথা ভাগৱতৰ শব্দ চয়ন সংস্কৃত শব্দৰে ভাৰাক্ৰান্ত বুলি কোনে মত প্ৰকাশ কৰিছে কথা ভাগৱতৰ শব্দ চয়ন সংস্কৃত শব্দৰে ভাৰাক্ৰান্ত বুলি কোনে মত প্ৰকাশ কৰিছে উত্তৰ ডক্টৰ বাণীকান্ত কাকতিয়ে মনত ৰাখিব ডক্টৰ বাণীকান্ত কাকতিয়ে এটা শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো কোৱেশ্চন নম্বৰ 11 হৰণ মালিকা গুৰু বংশাৱলী আৰু প্ৰসংগমালা কোনে ৰচনা কৰিছিল হৰণ মালিকা গুৰু বংশাৱলী আৰু প্ৰসংগমালা কোনে ৰচনা কৰিছিল উত্তৰ ভট্টদেৱে ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 12 প্ৰসংগমালা পুথিখন কোনে সম্পাদনা কৰিছিল প্ৰসংগমালা পুথিখন কোনে সম্পাদনা কৰিছিল প্ৰসংগমালা পুথি কোনে সম্পাদন কৰিছিল উত্তৰ ৰামদেৱ গোস্বামীয়ে সম্পাদনা কৰিছিল ৰামদেৱ গোস্বামীয়ে কোৱেশ্চন নম্বৰ 13 ভট্টদেৱে সংস্কৃত ভাষাত ৰচনা কৰা গ্ৰন্থ দুখন কি ভট্টদেৱে সংস্কৃত ভাষাত ৰচনা কৰা গ্ৰন্থ দুখন কি উত্তৰ ভক্তিহাৰ আৰু ভক্তি বিবেক মনত ৰাখিব ভক্তিহাৰ আৰু ভক্তি বিবেক কোৱেশ্চন নম্বৰ 14 ভক্তি বিবেক গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল ভক্তি বিবেক গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল ভক্তি বিবেক গ্ৰন্থখন উত্তৰ লক্ষ্মীনাৰায়ণ চট্টোপাধ্যায় সম্পাদনা কৰিছিল ভক্তি বিবেক গ্ৰন্থখন কোৱেশ্চন নম্বৰ 15 গোপালদেৱৰ আন এটা নাম কি গোপালদেৱৰ আন এটা নাম কি উত্তৰ গোপাল আতা গোপালদেৱৰ আন এটা নাম হ'ল গোপাল আতা মনত ৰাখিব গোপালদেৱৰ আন এটা নাম গোপাল আতা এটা শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 16 গোপাল আতাৰ জন্ম কেতিয়া হৈছিল
গোপাল আতাৰ জন্ম কেতিয়া হৈছিল উত্তৰ 1640 খ্ৰীষ্টাব্দত গোপাল আতাৰ জন্ম হৈছিল 1640 খ্ৰীষ্টাব্দত কোৱেশ্চন নম্বৰ 17 গোপাল আতাৰ জন্ম ক'ত হৈছিল গোপাল আতাৰ জন্ম ক'ত হৈছিল গোপাল আতাৰ জন্ম ক'ত হৈছিল উত্তৰ উজনিৰ গড়গাঁৱৰ ওচৰত উজনিৰ গড়গাঁৱৰ ওচৰত গোপাল আতাৰ জন্ম হৈছিল কোৱেশ্চন নম্বৰ 18 গোপাল আতা কাৰ শিষ্য আছিল গোপাল আতা কাৰ শিষ্য আছিল গোপাল আতা উত্তৰ মাধৱদেৱৰ শিষ্য আছিল গোপাল আতা মাধৱদেৱৰ শিষ্য আছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 19 কাল সংহতিৰ প্ৰৱৰ্তক কোন কাল সংহতিৰ প্ৰৱৰ্তক কোন উত্তৰ গোপাল আতা কাল সংহতিৰ প্ৰৱৰ্তক কোন উত্তৰ গোপাল আতা কোৱেশ্চন নম্বৰ 20 গোপাল আতাই বৈষ্ণৱ সমাজত কি ৰূপে খ্যাতি লাভ কৰিছিল গোপাল আতাই বৈষ্ণৱ সমাজত কি ৰূপে খ্যাতি লাভ কৰিছিল গোপাল আতাই বৈষ্ণৱ সমাজত কি ৰূপে খ্যাতি লাভ কৰিছিল উত্তৰ কথাসাগৰ ৰূপে খ্যাতি লাভ কৰিছিল কোৱেশ্চন নম্বৰ 21 গোপাল আতাই ৰচনা কৰা নাট কেইখনৰ নাম কি কি গোপাল আতাই ৰচনা কৰা নাট কেইখনৰ নাম কি কি গোপাল আতাই ৰচনা কৰা নাট উত্তৰ উদ্ধৱযান জন্মযাত্ৰা আৰু নন্দোৎসৱ কোৱেশ্চন নম্বৰ 22 উদ্ধৱযান নাটৰ আন এটা নাম কি উত্তৰ গোপী উদ্ধৱ সংবাদ মনত ৰাখিব গোপী উদ্ধৱ সংবাদ কোৱেশ্চন নম্বৰ 23 জন্মযাত্ৰা নাটৰ মূল কি হ'ব জন্মযাত্ৰা নাটৰ মূল দশম স্কন্ধ ভাগৱত মনত ৰাখিব দশম স্কন্ধ ভাগৱত কোৱেশ্চন নম্বৰ 24 গোপাল মিশ্ৰ কাৰ শিষ্য আছিল উত্তৰ দামোদৰ দেৱৰ শিষ্য আছিল গোপাল মিশ্ৰ মনত ৰাখিব কোৱেশ্চন নম্বৰ 25 খুদিয়া সত্ৰৰ প্ৰতিষ্ঠাতা কোন খুদিয়া সত্ৰৰ প্ৰতিষ্ঠাতা আছিল গোপাল মিশ্ৰ সো এটা শেয়াৰ কৰি দিব ভিডিঅ'টো আৰু যদি পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল জয় অসম